নতুন এজেঞ্চি কাৰ কালেকশ্যনৰ ভিতৰত আজি এখন আপোনালোকৰ মাজলৈ খুব ধুনীয়া গাড়ী এখন লৈ আহিলোঁ। এইখন হৈছে ৰোনাল্ডো ট্ৰাইবাৰ হয়, চ' RXZ মডেল গাড়ী। চ' গাড়ীৰ কণ্ডিশ্যন চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত থকা এখন গাড়ী। গাড়ীখন আপোনালোকক গোটেই ফালৰ পৰা মই দেখুৱাই দিম, ত' আপোনালোকে চাই থাকক ভিডিঅ'টো। ত' গাড়ীখন আপোনালোকক পিছফালৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে চাবই পাৰে, পিছফালে কোনো ধৰণৰ স্ক্ৰেচ নাই। ত' গাড়ীখন খুব ধুনীয়া এটা কণ্ডিশ্যনত আছে আৰু কালাৰ চালাৰ গোটেইখিনি অৰিজিন পেইণ্টৰ আছে। আপোনাৰ টায়াৰৰ কণ্ডিশ্যন চাব পাৰে, 80% এতিয়াও আছে। চ' টায়াৰৰ কোনো ধৰণৰ প্ৰব্লেম নাই। চ' গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন আপোনালোকে ভিতৰৰ পৰা এটা ভিউ চাই ল'ব পাৰে। আৰু গাড়ীখন আপোনালোকে ভিতৰত কোনো ধৰণৰ স্ক্ৰেচ নাই আৰু গাড়ীখন আপোনালোকৰ এণ্ড্ৰইড ছিষ্টেম ইনষ্টল আছে। ত' গোটেইখিনি খুব ধুনীয়া কণ্ডিশ্যনতে আছে গাড়ীখন, আপোনালোকে চাবই পাৰে। ত' গাড়ী ৰানিং হৈছে অনলি 54,000। ত' গাড়ীখন আপোনালোকৰ গোটেইখিনি আপোনালোকৰ অৰিজিন আছে। চ' পাৱাৰ উইণ্ডো গোটেই আছে। ত' গাড়ীৰ কণ্ডিশ্যনটো খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু আপোনালোকৰ বাজেটত ফিট এখন গাড়ী, ধুনীয়া কণ্ডিশ্যনত। ত' গাড়ী আপোনালোকৰ বেক চাইডেও আপোনালোকৰ AC আছে। চ' বেক চাইডে আপোনালোকে চাব পাৰে, বেক চাইড দুফালে AC আছে, আপোনালোকৰ ৰেয়াৰ AC আছে দুই চাইডে। চাব পাৰে। আপোনালোকৰ পিছফালেও খুব ধুনীয়া এটা স্পেচ আছে। 7 ছিটাৰ গাড়ী বহুতে ডিমাণ্ড কৰি থাকে।